আপুনি এজন হিন্দু মানুহ হৈ যায় মুছলিম ৰক্ষাৰ কাৰণে ওলাই আহিছে মছজিদ ৰক্ষা মানুহ জুবিন দাই কৈ গৈছে ভূপেন দাই গৈছে জুবিন দাই গৈছে ভূপেন দাই গৈছে আল্লাই কৈ গৈছে মই সদায় থাকোঁ মই ইয়াতো আছোঁ কালি মই যোৰহাট আকৌ যাম তাতে মই এনেই আছোঁ বুজিছে মই সেনেকৈ আছোঁ গতিকে মই কেতিয়াও কাৰো লগত কোনো মই হেৰি নাই মানুহ হৈ আহিছোঁ গতিকে মানুহ হৈ থকাটো মই আমি সেই কামনাই কৰিছোঁ যে শংকৰ মাধৱ আজান পীৰৰ এইখন অসম হৈয়ে থাকক বৰ অসম হৈয়ে থাকক সদায় চবেই মিলিজুলি থাকক ভাই ভনী সদায় একেলগে থাকক আমাৰ ল'ৰা ছোৱালীটো কাৰ ল'ৰা ছোৱালী চিনি পাব নেকি আজি যদি মোৰ টেষ্টখিনি তেওঁক যদি মুছলিম বুলি মই দিওঁ তেওঁ জীয়াই থাকিবনে তেওঁ মুছলিমৰ টেষ্টখিনি যদি মই জীয়াই থাকোঁ মই 2টা দিন জীয়াই থাকিম নে সেই বস্তুখিনি মই নিবিচাৰোঁ সদায় ভগৱানে আল্লাই ঈশ্বৰে যিমান যি আছে চবে ভগৱানে ভালে ৰাখক ঈশ্বৰে ভালে ৰাখক ভগৱানে আল্লাই চবকে ভালে ৰাখক নমস্কাৰ গাইজ এখেত যোনে নহওক চিন্তাধাৰা তেনেকুৱা হ'ব লাগে সদায় তেতিয়াহে অসম গঢ়ি উঠিব জুবিন দাৰ কথা ভূপেন মামাৰ কথা উল্লেখ হ'ব গোটেই পৃথিৱী গম পাব চিন্তাধাৰা সদায় তেনেকুৱাই হ'ব লাগে একচুৱেলি হিন্দু মুছলিম কৰি বেয়াৰ বাহিৰে একো ভাল নহয় যিমান পাইছোঁ বেয়াই হৈছে বহুতে উদাহৰণ দিয়ে আজান ফকীৰৰ কথা কৈ আৰু কথাটো এইটোৱে ক'ব বিচাৰিছোঁ চাব অলপ মানে বাস্তৱিক কিছুমান মানে এক্সাম্পল কওঁ মই মেডিকেলত যেতিয়া পেচেণ্টে ব্লাড বিচাৰি হাবাথুৰি খায় ব্লাডটো যদি সময়ত দিব নোৱাৰে ডক্টৰে যেতিয়া কৈ দিয়ে ব্লাড যদি সময়ত দিব নোৱাৰে তেতিয়াহ'লে পেচেণ্টটো বাচিবলৈ চান্স কম আছে তেতিয়া কিন্তু হিন্দু মুছলিম নাচায় মানুহ মুছলিম মানুহে হিন্দুৰ টেষ্টটো মানে যদি ওচৰত পাই লৈ ল'বলৈ বাধ্য হ'ব আৰু তেনেকৈ হিন্দু মানুহে আৰু এটা কথা আপোনাৰ ধৰি লওক ট্ৰিটমেণ্টৰ সময়ত ডক্টৰ বাছনি কেতিয়াও নকৰে কোনেও যেতিয়া বহুত ডাঙৰ ৰোগত আক্ৰান্ত হয় আৰু সেই আক্ৰান্ত হোৱাৰ পিছত এমাৰ্জেঞ্চি হৈ যায় তেতিয়াও ডক্টৰক বাছনি নকৰে যে এইজন হিন্দু ডক্টৰ এইজন মুছলমান ডক্টৰ তেতিয়া এইবোৰ কিয় যেতিয়া মানে ধৰি লওক আপোনাৰ বিপদত নপৰে এইবোৰ আৰম্ভ কৰে আৰু এইবোৰ চিন্তাধাৰাত অসম কেতিয়াও আগবাঢ়ি যাব নোৱাৰে গতিকে বি পজিটিভ থিংক পজিটিভ সদায় চিন্তা কৰক ভাল পজিটিভ চিন্তা কৰক ভাল ভাবক নিজেও ভালে থাকক আৰু আনকো ভালে থাকিব দিয়ক যাৰ কাৰণে মই এই ভিডিঅ'টো দাঙি ধৰিছোঁ আপোনালোকে কমেণ্টত জনাব